নমস্কাৰ জয় অসম জয় হিন্দ মই অবয় ভূঞা আজিৰ সময়ত অসমৰ বাবে এটা বিৰাট ভাল খবৰ যে অসমৰ জুবিন গাৰ্গ আজি কেৱল জুবিন দা হৈ থকা নাই আজি ডক্টৰ জুবিন দা হৈ গৈছে অৰ্থাৎ জয় জুবিন দা যদি আপোনাৰ ক'ব মন গৈছে জয় ডক্টৰ জুবিন দা বুলি ক'লে হয়তো মনটো ভাল লাগিব আজিৰ সময়ত ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয় অৰ্থাৎ USTMA লো মাজো মেঘালয় আৰু অসমৰ জুবিন গাৰ্গক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে এনেকুৱা এটা সময়ত হয়তো যিসকল লোকে এটা সপোন দেখে নিজৰ টেলেন্ট নিজৰ ক্ৰিয়েটিভিটিক লৈ পালে নিজৰ জীৱনটো জিয়াম বুলি তেওঁলোকৰ বাবে হয়তো এয়া এক ডাঙৰ অনুপ্ৰেৰণা হ'ব জুবিন গাৰ্গে এটা খুব ধুনীয়া কথা মঞ্চত ক'লে তেওঁ ক'লে যে তেওঁ ড্ৰপ আউট হয় আৰু ড্ৰপ আউট এজনে সাধাৰণতে ডক্টৰেট পোৱাটো অসম্ভৱে কথা কিন্তু তেনেকুৱা সময়ত যেতিয়া ড্ৰপ আউট কৰিছিল তেওঁ নিজৰ এটা সপোনৰ বাবে ড্ৰপ আউট কৰিছিল এনেকুৱা এটা সময়ত মোৰ এগৰাকী বান্ধৱী যোনে বি বৰুৱা কলেজত পঢ়িছিল তেওঁ এই কথাটো কৈছিল যে তেওঁলোকৰ কলেজ বি বৰুৱাৰ পৰাই জুবিন গাৰ্গে নিজৰ BSc কৰিছিল সেইখিনি সময়ত তেওঁক আচলতে তেওঁৰ নিজৰ প্ৰফেছৰে তুলুঙা মন্তব্য দিছিল তেওঁক আন্ডাৰ এষ্টিমেট কৰিছিল যে জুবিন গাৰ্গে জীৱনত হয়তো একো কৰিব নোৱাৰিব যাৰ বাবে তেওঁ যেতিয়া জীৱনৰ প্ৰথম গানৰ সেই কেছেটখন ওলাইছিল সেই কেছেট গৈ এই শিক্ষককে দিছিল ছেপ্টেম্বৰ 5 আহি আছে আৰু সেইখিনি সময়তে আচলতে এই শিক্ষকক লৈ পালেও শিক্ষক দিৱস যেটো আহি আছে বহুখিনি কথা আহি যায় বহুখিনি সময়ত তেওঁলোকে এনেকুৱা এটা কথা কৈ যায় যি সেই ছাত্ৰ বা সেই ছাত্ৰী গৰাকীৰ জীৱনৰ শেষৰলৈকে তেওঁৰ মনতে সোমাই থাকে তেনেকুৱা সময়ত সেইখিনি কথা পাৰ কৰি এইবোৰ বাধা নেওচি নিজকে স্থাপন কৰাটোৱে আটাইতকৈ ডাঙৰ কথা আৰু তেনেকুৱা এটা সময়ত আজি হয়তো জুবিন গাৰ্গে তেনেকুৱা এটা উদাহৰণ অসমৰ সমাজৰ বাবে দাঙি ধৰিছে যি সময়ত USTMত বিতৰ্ক চলি আছিল যি সময়ত USTMত ফ্লাড জিহাদ লৈ পালে বেলেগ বেলেগ ধৰণৰ কথা চলি আছিল বিতৰ্ক চলি আছিল তেনেকুৱা এটা সময়ত USTMে যেন এটা গুগলি দি দিলে অসমৰ বাবে যেন এটা খুব ধুনীয়া খবৰ তেওঁলোকে প্ৰদান কৰিলে যেতিয়া জুবিন গাৰ্গক তেওঁলোকে সেই স্বীকৃতিটো দিলে আজিৰ সময়ত বহুতে দাবী কৰে জুবিন গাৰ্গক পদ্মশ্ৰী দিব লাগে হয়ও জুবিন গাৰ্গে যিখিনি অসমৰ সংস্কৃতিৰ বাবে অৱদান বা যিখিনি তেওঁ কৰিছে তেওঁৰ বাবে তেওঁ পদ্মশ্ৰী দিয়াটো খুব জৰুৰী হৈ পৰিছে বা খুব দৰকাৰী কাৰণ আমি দেখো অসমত আমি লিভিং লেজেণ্ড বুলি কওঁ কিন্তু সেই লেজেণ্ডজন সমাজত থকাৰ লকে সেইখিনি সন্মান দিব আমি নিশিকো সমাজৰ পৰা তেওঁ নাইকিয়া হৈ যোৱাৰ পিছতে আমাৰ মনত পৰে আমি স্মৰণ কৰো আৰু সেই স্মৃতিতে আমি তেওঁক লেজেণ্ড ঘোষণা কৰো কিন্তু তেওঁ যেতিয়া সমাজৰ ভিতৰত থাকে তেওঁ যেতিয়া জীয়াই থাকে সেই জীৱিত অৱস্থাত তেওঁ সেই লেজেণ্ড আখ্যাটো দিও তেওঁ জীৱনটোত যেন লেজেণ্ড যেন অনুভৱ নকৰা তাৰ বাবে আমি সমাজে কিন্তু একদম সক্ৰিয় হৈ থাকো আমাৰ লাগে হেনুকুৱা ধৰণৰ স্থিতি আচলতে খলনি হ'ব লাগে এই গুটেই ঘটনাটোৰ পিছত আচলতে আমি এটা কথা গম পাওঁ যে নিজৰ সপোনটো চাবলৈ আমি ভয় কৰিব নালাগে হয়তো কোনোবাই গান গাই ভাল পায় হয়তো কোনোবাই নাচি ভাল পায় বিশেষকৈ এই ক্ৰিয়েটিভ লাইনত আমি দেখো ক্ৰিয়েটিভ লাইনত সেই স্বাধীনতা খুব কম কাৰণ ইয়াতে সেই জব সিকিউৰিটি নাই আজিকালিৰ সময়ত নিবনুৱাৰ সমস্যা আমি দেখিছো কোনোবা এটা অনুষ্ঠানত যদি কিবা ৰিক্ৰুটমেন্ট চলি থাকে শ লোক আহে কেজন মানুহে সিলেক্ট হয় কাৰণ পোষ্ট কম আৰু সেই পোষ্টত এপ্লাই কৰিবলৈ মানুহ বেছি আজি মই এখন অসমীয়া কাকতৰ হেডলাইনতে দেখি আছিলো প্ৰায় 12,500টা ভেকেন্সি আছে কিন্তু 31 লাখতকৈও অধিক লোকে তাৰ বাবে আবেদন জমা কৰিছে এয়া হৈছে সমাজৰ স্থিতি এই সমাজৰ স্থিতি বা সমাজৰ যেতিয়া ডিৰেকশ্যনটোক নেওচি আপুনি এটা নিজৰ সক্ৰিয় পথেদি আগবাঢ়ি যায় তেতিয়াহ'লে এনেকুৱা জুবিন গাৰ্গৰ নিচিনা কাহিনী এটাৰ লগত চিনাকি হোৱাটো এক স্বাভাৱিক কথা হৈ যায় সেইবাবে আমি ভাবো এই গোটেই ঘটনাটোৱে বা এই গোটেই কথাটোৱে যে আজি জুবিন গাৰ্গ ডক্টৰ জুবিন গাৰ্গ হ'ল তেওঁ সেই সন্মান যে USTMে প্ৰদান কৰিলে এয়া অসমৰ বাবে এটা খুব ডাঙৰ বাৰ্তা যাব এটা খুব ধুনীয়া কথা যাব যে নিজৰ সপোন চাবলৈ ভয় কৰিব নালাগে বহুখিনি সময়ত আমাৰ সমাজত আজিও এনেকুৱা এটা স্থিতি এনেকুৱা এটা মেণ্টেলিটি আছে যে ফৰ্মেল এডুকেশ্যন মাষ্টাৰ ডিগ্ৰীৰ তলত থকাৰ লকে আমি ভাবো যে তেওঁ হয়তো শিক্ষিত নহয় কিন্তু হয়তো পলিটিকেল সায়েন্সত মাষ্টাৰ্ছ লৈ থকা ছাত্ৰ এজনৰ ইন্টাৰেষ্ট এষ্ট্ৰফিজিক্সত হ'ব পাৰে নেশ্যনেল এডুকেশ্যন পলিচি 2020 নহালৈকে অসমৰ বা ভাৰতৰ শিক্ষা ব্যৱস্থা খুব ৰিজিড আছে তেওঁক আপুনি সলনি কৰিব পৰা নাছিল কিন্তু NEP আহাৰ পিছত এনেকুৱা বহুখিনি কথা কোৱা হয় যে স্কিল বেছ ডেভেলপমেণ্ট কৰিব লাগে যে সায়েন্সৰ ষ্টুডেণ্টে কেৱল সায়েন্স নহয় যদি আৰ্টছৰ সাবজেক্টটো ভাল পায় তেওঁ পঢ়িব পাৰে অৰ্থাৎ এটাই বাৰ্তা যায় যে শিক্ষা এনেকুৱা বস্তু নহয় যে এটা ফৰ্মেল ৱেতে আমি এপ্ৰ'চ কৰিব লাগে শিক্ষা হয়তো এনেকুৱা হ'ব পাৰে যে মোৰ ভাল লগা বস্তুটো মোৰ ইন্টাৰেষ্ট থকা বস্তুটো যদি মই মনে দি কৰোঁ হয়তো তেতিয়া মই সফল হ'ব পাৰোঁ আজিৰ সময়ত জুবিন গাৰ্গে খুব এটা ধুনীয়া বাৰ্তা অসমলৈ দিলে আৰু ইয়াক লৈ হয়তো আজি প্ৰত্যেকজন অসমীয়াই গৌৰৱান্বিত হৈছে কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে কি ভাবে জুবিন দাৰ কথা কি ভাবে এই গোটেইখিনি যে আজি জুবিন দা ডক্টৰ জুবিন দা হ'ল আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত জনাব আৰু সপোন চাবলৈ নাপাহৰিব কাৰণ সপোন চালেহে আমি সেই পথত যাব পাৰোঁ যি পথত হয়তো এনেকুৱা কিছুমান কাহিনী পাব পাৰোঁ যিহেতু সেই ফৰ্মেলি সকলো যাই থকা পথত আমি নাপাব পাৰোঁ এই ভিডিঅ'টো চোৱাৰ বাবে